সীমান্তত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে ইতিমধ্যে বিভিন্ন অঞ্চলত সংসাৰৰ ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ যি ভটিয়াচাং অঞ্চলত পুনতে সহযোগী কেমেৰা পাৰ্চনক মই এটি পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম ইয়া আচলতে আপোনালোকে দেখিব পাৰিছে কেনেদৰে এক নৈখনে এক সংসাৰী ৰূপ ধাৰণ কৰিছে আচলতে নৈখনৰ নাম হৈছে ননৈ নদী ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা এই ননৈ নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে এই ভটিয়াচাং অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী দুৱাৰ ইতিমধ্যে গৰাখহনীয়াত যা গৈছে নদীৰ বুকুত যা গৈছে আপোনালোকে দেখিব পাৰিছে এটা ঘৰ সম্পূৰ্ণ নৈৰ বুকুত যা যোৱা দৃশ্যাংশ আপোনালোকে দেখিব পাৰিছে কিছুদিন ধৰি ভাৰত ভূটান সীমান্তত এনেদৰে নেৰানেপেৰা বৰষুণ দি থকাৰ ফলতে নৈখনত পানী বৃদ্ধি পাব ধৰিছে তাৰ ফলত এক সংসাৰী ৰূপ ধাৰণ কৰিছে চৰকাৰীভাৱে ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিল যদিও সেইখিনিয়ে যথেষ্ট নহয় তাৰ ফলশ্ৰুতিত নৈখনত বৃদ্ধি পোৱা পানীয়ে এনেদৰে এটা এটাকৈ কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী ইতিমধ্যে নৈৰ বুকুত যা গৈছে আৰু এই নৈখনৰ বিভিন্ন অঞ্চলত ইতিমধ্যে মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি ইতিমধ্যে নৈৰ বুকুত যা যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত এই অঞ্চলৰ স্থানীয় লোক আছে মই তেখেতসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম কেনেদৰে সমস্যাত সন্মুখীন হৈছে তেখেতসকলৰ মই জানিবলৈ চেষ্টা কৰিম দাদা অকণমান ইফালে আহিব দাদা কওকচোন কেতিয়াৰ পৰা পানী বাঢ়িছে ইয়াত নৈখনত আমাৰ ইয়াতে ভটিয়াচাঙত আমাৰ কণ্টিনিউ 3 বছৰ ৰানিং চলি আছে তেতিয়ালৈকে চৰকাৰে একো গুৰুত্ব দিয়া নাই মিনিষ্টাৰবিলাকো আহে খালি ফটোখন তুলি কেনে গুচি গ'লেতো নহ'ব আমি ইমান কষ্টকৈ চলি আছোঁ এতিয়া চলি কোনো গুৰুত্ব নিদিয়ে 3 বছৰ কণ্টিনিউ হৈ গ'ল চৰকাৰক আমি আহ্বান জনাই আছোঁ যে এইখিনি বান্ধৰ এটা সুবিধাটো কৰি দিলে আমাৰ পাব্লিকৰ কাৰণে ভাল হ'ব যোৱাকালি আপুনি চাওক এই পাৰ্কোপাইন লগাইছে সন্ধিয়া 4টামান বজাত পানী ইমান ৰাতি পূৰা ফিল আপ হৈ গৈছিল ইয়াতে পাৰ্কোপাইনটো ৰাতিহে লগাইছে নেকি যোৱাকালি 4টামান বজাত লগাইছে এইটো কি সমষ্টি পৰে এইটো ওদালগুৰি সমষ্টি পৰে ন হয় ইয়াৰ স্থানীয় বিধায়ক কোন সঞ্জীৱ ক্ৰান্তি বিধায়ক গোবিন্দ বসুমতাৰী ননৈ চৰপাং সমষ্টি আচ্ছা কিবা আহ্বান জনাব নেকি যিহেতু কেইবাটাও পৰিয়াল নদীৰ বুকুত যা গৈছে মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ যিহেতু আমাৰ ওচৰত EM আছে সঞ্জীৱ ক্ৰান্তি ডাঙৰীয়া আৰু আমাৰ যোনটো বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ যোনটো অসমৰ মুখ্যমন্ত্ৰী মামাকো মই আহ্বান জনাব বিচাৰিছোঁ এইখিনিতে অতি শীঘ্ৰে বান্ধৰ এটা নিৰ্মাণৰ কাৰণে যদি অলপমান কিছু সাহায্য যদি কৰি দিয়ে তেনেহ'লে আমাৰ পাব্লিকৰ কাৰণে সুবিধা হ'ব হয় ধন্যবাদ মই এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ যোৱাকালি তেখেতৰ এটি ঘৰ নদীৰ বুকুত যা গৈছে আপোনাৰ ঘৰ নদীত গৈছে ন কেইটামান বজাত গৈছে কেতিয়া গৈছে ঘৰটো এই যে এইবাৰে আহিছে ফাৰ্ষ্টত পানী এইবাৰে তেতিয়াই গ'ল ৰাতিৰ ভিতৰতে গৈছে নেকি ৰাতি যোৱা নাই দিনতে গৈছে যোৱাকালি দিনতে গৈছে তেতিয়া এই পাৰ্কোপাইনৰ ব্যৱস্থাটো আছিলে নে নাই নাই এইটো নাছিল ন না এইটো দিয়া কাৰণে ইফালে অহা নাই পানী আৰু এইটো ৰাতি কৰিছে এইটো কামটো আপোনাৰ 3টা বজা লাগি কৰিছে আৰু হয় ঘৰৰ কেইটা ঘৰ ইতিমধ্যে নদীত গৈছে আপোনাৰ আমাৰ এটাই গৈছে আশে-পাশে আৰু কাৰোবাৰ গৈছে চাগে ইফালে গৈছে এই যে পাকা ঘৰ 2টা চৰকাৰী ঘৰ আগতে গৈছে 4টা আৰু এই যে কালি যোৱা 2টা গেল পাকা ঘৰটো চৰকাৰী কোনোবা আহিছে নেকি চৰকাৰী মানুহ চাব মইতো চিনিয়ে নাপাওঁ মানুহকেইটাকে অহা নাই ন কোনো অহা নাই ন এতিয়া আপুনি ক'ত থাকে মই ইয়াতে থাকোঁ এতিয়া আমাৰ কোনো নাই মোৰ কাম কৰা মানুহ নাই মোটাও নাই মাৰা গেল চৰকাৰৰ পৰা কিবা সাহায্য পাইছে এতিয়া পাই আছোঁ মই অৰুণোদয় নহয় এতিয়া বানপানী হোৱাৰ পিছত আপোনাৰ ঘৰ উটুৱাই নিয়াৰ পিছত কোনোবাই কিবা দিছে নেকি আপোনাক নাই চৰকাৰীভাৱে নাই একো দিয়া নাই ন একো দিয়া নাই ঠিক আছে হয় আপোনালোকে ইতিমধ্যে অৱগত হ'ব পাৰিছে কেনেদৰে এটা দৰিদ্ৰ পৰিয়াল অসহায় এটি পৰিয়াল নদীৰ বুকুত ঘৰ দুৱাৰ ইতিমধ্যে যা গৈছে তৎসত্ত্বেও ইতিমধ্যে চৰকাৰী যি বিষয়া বা ইয়াত বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে এই স্থানত বৰ্তমানলৈ আহি পোৱা নাই আৰু আপোনালোকে মই এটি দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাম এই পাৰ্কোপাইনটো আপোনালোকে দেখিব পাৰিছে এটি আশ্চৰ্যজনক কথা এই নৈখনত প্ৰতি বছৰে বানপানীয়ে উফন্দি উঠা পানীয়ে বিস্তৰ ক্ষতি সাধন কৰি আহিছেও যদিও কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাছিলে বা গুৰুত্ব আৰোপ কৰা নাছিলে কিন্তু এক লক্ষণীয় বিষয় যে যোৱাকালি বানপানী হৈ থকা অৱস্থাতে নিশাৰ ভিতৰতে এই পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিল তাৰ স্বত্তেও
কেইবাটাও পৰিয়াল ইতিমধ্যে নৈৰ বুকুত যা গৈছে যদিও বা ইয়াত আকাশত চাং পতাৰ দৰে পাতিছিল যদিও ইয়াত পাৰ্কোপায়নৰ ব্যৱস্থা তাৎক্ষণিকভাৱে ব্যৱস্থা কৰিছিল যদিও সেই ব্যৱস্থাই ইয়াত কোনো ধৰণৰ ফলপ্ৰসূ নহ'ল তাৰ ফলশ্ৰুতিতে এনেদৰে এই অঞ্চলটোত কেইবাটাও পৰিয়াল ইতিমধ্যে নৈৰ বুকুত যা যোৱা দেখিবলৈ পোৱা গৈছে কিন্তু আমাৰ এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত বিভাগে বা স্থানীয় প্ৰতিনিধিসকলে কি ব্যৱস্থা লয় সেয়াহে পৰৱৰ্তী পৰ্যায়ত হ'ব লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110